নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম ডিএমই আসাম মানে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা কিছুমান ভেকেন্সিজ ওলাইছে। এই পোষ্টসমূহ বেচিক্যালি তিনচুকীয়া মেডিকেল কলেজৰ কাৰণে হয়। যোৱা বছৰ ফেব্ৰুৱাৰী মাহত কিছুমান ভেকেন্সিজ মুকলি কৰিছিলে, কিছু টেকনিকেল আৰু নন টেকনিকেল পোষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে। তাৰ লগত সেই পোষ্টখিনিৰ লগত আৰু কিছুমান নতুন পোষ্ট এতিয়া তেওঁলোকে যোগ কৰি দিছে। আপোনালোকে যদি অলৰেডি সেইখন নটিচৰ হিচাপত বা সেইখন এডভাৰটাইজমেণ্টৰ হিচাপত অলৰেডি সেই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি থৈছে, তেন্তে আকৌ এই পদসমূহৰ কাৰণে এপ্লাই কৰিব নালাগে। আৰু যিসকলে তেতিয়া এপ্লাই কৰা নাছিলে তেখেতলোকে আকৌ এইবাৰ সুবিধাটো পাইছে এপ্লাই কৰিবৰ কাৰণে। অকল আপোনালোকে টেকনিকেল পোষ্ট গ্ৰেড 3 টেকনিকেল পোষ্টখিনিৰ কাৰণেহে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সকলো ডিটেইলছ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই যাম। এতিয়া আপোনালোকক প্ৰথমতে মই পোষ্টখিনি দেখাই যাওঁ। গ্ৰেড 3 টেকনিকেল পোষ্ট আছে। ইয়াত টোটেল নাম্বাৰ অফ পোষ্ট আছে 1031টা আছে। ইয়াৰ কাৰণে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন হয় সেইটো পোষ্ট ৱাইজ বেলেগ বেলেগ হয়। মই আপোনালোকক অফিচিয়েল নটিফিকেশ্যনখন খুলি পেলাই আপোনালোকক দেখাই দিম কোনটো পোষ্টৰ কাৰণে কি এলিজিবিলিটি লাগিব। পে স্কেল যোনটো হ'ব 14,000 মানৰ পৰা আৰম্ভ হয় 60,500লৈকে দিছে। আৰু যোনকেইটা গ্ৰেড 3 নন টেকনিকেল পোষ্ট আছে সেইকেইটা 320টা পোষ্ট আছে। ইয়াৰ কাৰণেও একে পোষ্ট ৱাইজ বেলেগ বেলেগ কোৱালিফিকেশ্যন লাগিব। আৰু তাৰপিছত ইয়াতো পে স্কেল একে দিছে 14,000ৰ পৰা আৰম্ভ হয় 60,500। আৰু জি পেটো বেলেগ বেলেগ পোষ্টৰ কাৰণে একচুৱেলি বেলেগ বেলেগ হয়। যোনটো জি পি আছে সেইটো এডভাৰটাইজমেণ্টখনত মই আপোনালোকক দেখাই দিম। আৰু যোনকেইটা গ্ৰেড 4ৰ পোষ্ট হয় তাৰ কাৰণে 657টা পোষ্ট আছিলে। কোৱালিফিকেশ্যন বিচাৰিছিলে 8 পাছ ফ্ৰম এনি ৰেকগনাইজ ইনষ্টিটিউট। ইয়াৰ কাৰণে 12,000ৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু 52,000লৈকে হ'ব। জি পেত 3,900 আছে। এতিয়া এইটো অপেনিং হৈছে। অনলাইন এপ্লিকেশ্যন প্ৰচেছটো 10 দিনৰ কাৰণে দিছে। 20 আগষ্টৰ পৰা এইটো ষ্টাৰ্ট হ'ব 31 তাৰিখলৈকে। ইয়াত আপোনালোকে অকল যোনখিনি গ্ৰেড 3 টেকনিকেল পোষ্টৰ কাৰণে আছে সেইখিনিৰ কাৰণেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। অলৰেডি যোনে যোনে এপ্লাই কৰিছে তেখেতলোকে আৰু এপ্লাই কৰিব নালাগে, আৰু যোনে যোনে কৰা নাই তেখেতলোকে এপ্লাই কৰিব পাৰিব। আৰু যোনটো এজ লিমিট ইয়াতে কেলকুলেট হ'ব সেইটো 1 তাৰিখৰ পৰা 1 তাৰিখৰ হিচাপত কেলকুলেট হ'ব 01/01/2024। আৰু যোনখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে নেশ্যনেলিটি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এজ লিমিট হ'ব লাগিব নট লেছ দেন 18 years এণ্ড নট মোৰ দেন 40 years এজ অফ 1 January 2023। আৰু এইজ ৰিলেক্সেশ্যনসমূহ আছে এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। OBC MOBC কাৰণে 3 years আছে, ST SC কাৰণে 5 বছৰ আছে, আৰু পাৰ্চন উইথ ডিচেবিলিটিৰ কাৰণে 10 years আছে। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগিব এপ্লাই কৰাৰ সময়ত। ইয়াৰ কাৰণে কোনো এপ্লিকেশ্যন ফি পে' কৰিব নালাগে আপোনালোকে। আৰু আপোনালোকৰ যদি কিবা মানে কুৱেৰি আছে বা কিবা জানিব বিচাৰিছে এইটো যোনটো ফোন নম্বৰ দিছে এই ফোন নম্বৰটোত আপোনালোকে 10টাৰ পৰা 6টা বজাৰ ভিতৰত এবাৰ ফোন কৰি সুধি ল'ব পাৰিব। এপ্লাই কৰা যোনটো প্ৰচেছ হ'ব সেইটো অনলাইনে হ'ব। যোনটো DMEৰ ৱেবছাইট হয় www.dme.gov.in সেইটোত গৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেশ্যন যদি অলৰেডি কৰা নাই। তাৰপিছত অনলাইন এপ্লিকেশ্যনৰ লিংকটোত আপোনালোকে ক্লিক কৰি পেলাই গোটেইখিনি আপোনালোকৰ পাৰ্চনেল এডুকেশ্যনেল ডিটেইলছ কৰি পেলাই ডিটেইলছখিনি ভৰাই পেলাই দিব লাগিব। যেতিয়া অনলাইন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ছাবমিট কৰিব তাত এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট। এইখিনি আপোনালোকে স্কেন কৰি পেলাই স্কেন পাছপৰ্ট চাইজ ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ আপোনালোকে তাত আপলোড কৰিব লাগিব। আৰু ফটোগ্ৰাফৰ যোনটো পেৰামিটাৰ্ছ আছে মানে চাইজ আছে মেক্সিমাম 50 KB হ'ব লাগিব। আৰু ফাইল টাইপটো হ'ব লাগিব JPG বা JPEG হ'ব লাগিব। হাইটটো কৈছে 250 to 320 পিক্সেলছ আৰু উইথটো 150 পৰা 220 পিক্সেলছৰ ভিতৰত হ'ব লাগিব। আৰু ছিগনেচাৰো তেনেকৈ এইখিনি পেৰামিটাৰ্ছ দিছে, এইখিনি আপোনালোকে চাই ল'ব। 30 KB হ'ব লাগিব চাইজ। JPEG বা JPG হ'ব লাগিব 100 to 180 পিক্সেলছৰ হাইট থাকিব লাগিব। 150 পৰা 220 পিক্সেলছৰ উইথ থাকিব লাগিব। পুৰণা যোনখিনি এপ্লিকেশ্যন প্ৰচেছ হৈছিলে সেইখিনিতো অলৰেডি যোৱা বছৰে হৈ গৈছে। এতিয়াৰ যোনটো প্ৰচেছ হ'ব আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু 31 তাৰিখৰ ভিতৰত 31 আগষ্টৰ ভিতৰত হ'ব। এইখিনি গোটেইখিনি লিংক আছে, গোটেই লিংকখিনি মই আপোনালোকক দি দিম। আপোনালোকে ক্লিক কৰি পেলাই গোটেই বস্তুটো এবাৰ চাই ল'ব পাৰিব। এতিয়া মই আপোনালোকক এবাৰ অফিচিয়েল নটিফিকেশ্যনখন দেখাইছোঁ। এইখন ওলাইছে এতিয়া ৰিচেণ্টলি ওলাইছে 2-3 দিনমানৰ আগতে আছাম ট্ৰিবিউনত পাব্লিছ হৈছিলে। তাতে এইটো কৈছে যে যোনকেইটা গ্ৰেড 3 টেকনিকেল পোষ্ট আছে সেইকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কেণ্ডিডেটছে যোনে অলৰেডি এপ্লাই কৰিছে তেখেতলোকে কৰিব নালাগে।
এইখিনি পোষ্টখিনি আছে এইখিনি গ্ৰেড 4 ৰ পোষ্ট হয় এইখিনিটো অলৰেডি এইখিনি কাৰণে হৈ গৈছে এইখিনি এপ্লাই কৰিব নালাগে যেহেতু সেইকাৰণে এইখিনি মই দেখুৱা নাই এনে এবাৰ অলৰেডি আগতে মেনশন কৰিলো আৰু এখন অফিচিয়েল নোটিফিকেশনখন যোনখন আগতে আহিছিলে গ্ৰেড 3 টেকনিক্যাল পোষ্ট এতে এই পোষ্টখিনি কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ এই টেকনিক্যাল পোষ্টখিনিৰ কাৰণে আৰু এইখিনি আপোনালোকে এবাৰ চাই ল'ব কি পোষ্ট আছে মই ডিটেইলছ আপোনালোকক কৈ দিছো স্টাফ নাৰ্ছৰ কাৰণে আছে বিএসসি নাৰ্ছিং বিচাৰিছে মিনিমাম কোৱালিফিকেশন জিএনএম কোৰ্স পাছড ফ্ৰম এনি নাৰ্ছিং স্কুল আৰু মিডৱাইফাৰী এইখিনি বিচাৰিছে আৰু এটো যোনটো পে স্কেল আছে হেতু 14000 বা 60500 আৰু গ্ৰেড পে আছে 6800 লৈকে আছে ড্ৰেছাৰ আছে তাৰ কাৰণে বিচাৰিছে ডিপ্লোমা ইন ফিজিশিয়ান এসিস্ট্যান্ট কোর্স HSSLC মানে সায়েন্সত যদি আপোনালোকে পাস কৰে তেতিয়া হলে এটো কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে যোনটো স্যালাৰি অফাৰ কৰিছে 14000 বা 60500 আৰু গ্ৰেড পে আছে 5000 ল্যাবৰেটৰী টেকনিশিয়ান আছে তাৰ কাৰণে হাই সেকেন্ডাৰী পাস বিচাৰিছে HSSLC ইকুইভ্যালেন্ট উইথ ডিপ্লোমা সাৰ্টিফিকেট ইন ল্যাবৰেটৰী টেকনিশিয়ান ফ্ৰম গভৰ্নমেন্ট ৰেকগনাইজড ইনষ্টিটিউট স্যালাৰি একে 14000 নৰ পৰা স্টাৰ্ট হ'ব 60500 আৰু যোনটো জিপি দিব হেতু 6200 অকুপেশনাল থেৰাপিষ্ট আছে ডিপ্লোমা বা ডিগ্ৰী ইন ফিজিওথেৰাপি ফ্ৰম গভৰ্নমেন্ট ৰেকগনাইজড ইনষ্টিটিউট স্যালাৰি একে জিপি টু ইয়াত 7400 আছে তাৰ পিছতে আছে অডিও ভিজুৱেল টেকনিশিয়ান ফৰ চেন্ট্ৰেল ফটোগ্ৰাফি ITI পাস বিচাৰিছে ITI পাস সাৰ্টিফিকেট লাগিব NCVT সাৰ্টিফিকেট ইন টিভি মেকানিক 14000 বা 60500 Audiometry technician আছে bachelor's degree বিচাৰিছে audiometry and speech pathology or equivalent as per NPPCD guidelines তাৰ পিছতে ইয়াটো salary একে 14000 বা 60500 GP আছে 6200 ECG technician আছে ECG technician ৰ কাৰণে certificate বা diploma in ECG technical course or diploma in cardiac care technology salary একে GP at 5600 আছে তাৰ পিছতে আছে ৰেডিওগ্ৰাফিক টেকনিশিয়ান আছে ইয়াৰ কাৰণে হাই সেকেন্ডাৰী পাস সায়েন্সত লাগিব উইথ ইকুইভ্যালেন্ট ইয়াৰ কাৰণে যোনটো কোৱালিফিকেশন বিচাৰিছে হাই সেকেন্ডাৰী সায়েন্স অৰ ইকুইভ্যালেন্ট উইথ ৰেডিওগ্ৰাফিক টেকনিশিয়ান সাৰ্টিফিকেশন কোৰ্স অৰ ইকুইভ্যালেন্ট ফ্ৰম এনি মেডিকেল কলেজ অফ আসাম ৰেকগনাইজড ইনষ্টিটিউট অফ গভৰ্নমেন্ট অফ আসাম ইয়াৰ কাৰণে 14000 বা 60500 স্যালাৰি হয় আৰু যোনটো জিপি আছে হেতু 6200 নেক্সট বিচাৰিছে ফিজিওথেৰাপিষ্ট ডিগ্ৰী অৰ ডিপ্লোমা অফ physiotherapy from government recognized institute salary eke GP আছে 7400 types of photographer বিচাৰিছে photographer কাৰণে high secondary pass বিচাৰিছে with certificate in photography from a government recognized institute salary eke medical record officer আছে আপোনালোকে arts বা science commerce graduation যদি কৰিছে from a recognized university or medical recognized officer training from a recognized institute salary eke GP আছে 8700 radiotherapy technician আছে আৰু ইয়াৰ কাৰণে যোনটো বিচাৰিছে এটো বিচাৰিছে হাই সেকেন্ডাৰী পাস হ'ব লাগিব সায়েন্সত or equivalent with radiography technician certificate course or equivalent from any medical college of Assam recognized institute of government of Assam salary eke GP আছে 6200 আৰু technician for CSS আছে ইয়াৰ কাৰণে হাই সেকেন্ডাৰী ইকুইভ্যালেন্ট উইথ সাৰ্টিফিকেট কোৰ্স ইন CSS এইখিনি হল যোনখিনি কোৱালিফিকেশন বিচাৰিছে তাৰ পিছতে আছে anesthetic technician আছে technician for virology আছে এই টোটাল এনেকে কৰি পেলা টোটাল 36 টা পোষ্ট আছে যোনখিনি এইখিনি টেকনিক্যালৰ পোষ্ট হয় এই পোষ্টখিনি কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো ভিডিঅ'ত জনাবলগীয়া ইমানে আছিল আপোনালোকে যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ